নমস্কাৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক মই মনোৰঞ্জন হাজৰিকাই ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি বাছি লৈছোঁ সায়েন্স এণ্ড টেকনলজি অতি ইম্পৰ্টেণ্ট পাৰ্ট বায়োলজি। আজি বায়োলজিৰ আমি পাৰ্ট 1 কুৱেশ্যনসমূহ ডিছকাছ কৰিম, তাৰ পাছত আমি ইয়াৰ পৰৱৰ্তী কুৱেশ্যনসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। Future Focus Assam. Let's build the future. আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল দ্য বেচিক ইউনিট অফ অল লিভিং অৰ্গেনিজমছ ইজ সেল। কোষ হৈ গ'ল প্ৰতিটো জীৱৰ প্ৰাথমিক একক। দ্বিতীয় প্ৰশ্নটো কি? জিন হৈছে এ ছেগমেণ্ট অফ DNA অৰ ফাংচনেল RNA। ঠিকে আছে। তৃতীয় প্ৰশ্নটো হ'ল জিনছ কণ্ট্ৰল। জিনে কি কণ্ট্ৰল কৰে? প্ৰটিন সিনথেচিছ এণ্ড হেৰিডিটি। বংশগতি আৰু প্ৰকাৰণ এটা পাঠ আমি আগতে পাই আহিছোঁ। বংশগতিৰ প্ৰকাৰণ কোনে কণ্ট্ৰল কৰে? জিনে কণ্ট্ৰল কৰে। চতুৰ্থ প্ৰশ্নটো হ'ল দ্য হিউমেন চেল কণ্টেইনছ। হিউমেন চেলে কেইটা ক্ৰম'জম কণ্টেইন কৰে? 46টা ক্ৰম'জম কণ্টেইন কৰে। ইয়াক কেতিয়াবা পেয়াৰ হিচাপে আহিলে 23 বুলি ক'ৰবাত অহা দেখা যায়। পঞ্চম কুৱেশ্যনটো হ'ল দ্য পাৱাৰ হাউচ অফ এনাৰ্জি ইন চেল ইজ। কোষৰ শক্তিৰ ভঁৰাল কাক কোৱা হয়? মাইট্ৰকণ্ড্ৰিয়াক কোৱা হয়। ঠিকে আছে। এই কুৱেশ্যনটো মষ্ট ৰিপিটেড কুৱেশ্যন বুলি মান্য কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হ'ল দ্য প্ৰচেছ অফ কপিং জেনেটিক ইনফৰমেশ্যন ফ্ৰম ওৱান ষ্ট্ৰেণ্ড অফ DNA ইনটু RNA ইজ টাৰ্মড এজ। মানে আমি জানো যে বংশগতি পাঠটোত পাই আহিছোঁ আমি জেনেটিক ইনফৰমেশ্যনসমূহ কপি হৈ যায়। সেই কপি হোৱা প্ৰচেছটোক কি বুলি কোৱা হয়? ট্ৰান্সক্ৰিপশ্যন। ঠিকে আছেনে? ট্ৰান্সক্ৰিপশ্যন প্ৰচেছত DNA টু RNA ইনফৰমেশ্যনবোৰ কপি হৈ যায়। তাৰ পাছৰ কুৱেশ্যনটো হ'ল দ্য টু ষ্ট্ৰেণ্ডছ of DNA double helix are held together by। DNA ফুল ফৰ্মটো কি? ডিঅক্সি ৰাইবোনিউক্লিক এচিড। ডিঅক্সি ৰাইবোনিউক্লিক যি ডাবল হেলিক্স থাকে সেই দুটা কেনেকৈ বণ্ডিং হৈ থাকে? হাইড্ৰজেন বণ্ডৰ দ্বাৰা। ঠিকেনে? আমি হাইড্ৰজেন বণ্ডৰ দ্বাৰা DNA যিটো ডাবল হেলিক্স থাকে সেই ডাবল হেলিক্স বণ্ড হৈ থকা দেখা যায়। তাৰ পাছৰ কুৱেশ্যনটো হ'ল হুইচ টিছু ইজ ৰেছপনচিবল ফৰ দ্য পাছেজ অফ ৱাটাৰ ইন প্লাণ্টছ। কোনটো কলাৰ বাবে উদ্ভিদৰ শৰীৰত পানীৰ চলাচল হয়? ঠিকে আছেনে? আমি পাইছিলোঁ এটা কলা হ'ল জাইলেম আৰু আন এটা এনেধৰণৰ কি আছে? ফ্ল'য়েম। ফ্ল'য়েমৰ বিষয়ে আমি আগত পঢ়িম। ফ্ৰম হুইচ পাৰ্ট অফ দ্য প্লাণ্ট ইজ টিউমাৰিক অবটেইন। মানে যিটো টিউমাৰিক মানে কি? হালধি। হালধি আমাৰ উদ্ভিদৰ কোনটো পাৰ্ট বুলি কোৱা হয়? ষ্টেম। ষ্টেম মানে হৈ গ'ল কাণ্ড। ঠিকে আছে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল মেইজ গেইন ইজ কি হয়? ফ্ৰুট। মানে মেইজ গেইনখিনি কি হয়? এটা ফল বুলি কোৱা হয় এনক। ঠিকে আছে। ফ্ল'য়েম ইজ এ টিছু ফাউণ্ডেইন। যিটো আমি সুধিছিলোঁ ইয়াৰ আগত জাইলেম, আন এটা আছিলে কি? ফ্ল'য়েম। জাইলেম আৰু ফ্ল'য়েম ক'ত পোৱা যায়? উদ্ভিদত পোৱা যায়। ঠিক আছেনে? প্লাণ্ট। পটেটো ইজ এ মডিফাইড ফৰ্ম অফ। পটেটো আলু কাৰ মডিফাইড ফৰ্ম হয়? ষ্টেমৰ অৰ্থাৎ কাণ্ডৰ মডিফাইড ফৰ্ম হয়। আমি কেতিয়াও এই কুৱেশ্যনটো ভুল নকৰোঁ। আমি তাক শিপা বুলি নিলিখোঁ। ঠিক আছে। পটেটো কি? এটা মডিফাইড ফৰ্ম অফ ষ্টেম হয়। ঠিকে আছে। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল এ ফুড চেইন কনচিষ্ট অফ। খাদ্যজাল কিহৰ দ্বাৰা নিৰ্মিত হয়? খাদ্যজালত আমি জানো যে উৎপাদক আৰু আনটো থাকে বিয়োজক। গতিকে এ প্ৰডিউচাৰ এণ্ড এ কনজিউমাৰ। ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ। এনজাইমছ হেল্প ইন। এনজাইমছে কিহত হেল্প কৰে? ডাইজেশ্যন অফ ফুড। মানে খাদ্যৰ হজমিৰ ক্ষেত্ৰত। আমি জানো লালতিৰ পৰা আৰম্ভ হয় আমাৰ খাদ্য হজমি প্ৰচেছটো, তাৰপাছত তৰপে গৈ থাকে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল ফুড ইজ নৰ্মেলি ডাইজেষ্ট ইন। আমাৰ শৰীৰত কোনটো অংশত খাদ্যসমূহ বিশেষকৈ হজম হয়? তো সেই উত্তৰটো হ'ল স্মল ইণ্টেষ্টাইন, যাক ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্তত খাদ্যৰ বেছিভাগ অংশ হজম হয়। তাৰ পাছৰ কুৱেশ্যনটো হ'ল মেংগ' কণ্টেইনছ ভিটামিন। মেংগ' আম ফলৰ ৰজাই কি ভিটামিন কণ্টেইন কৰি থাকে? ভিটামিন A আৰু ভিটামিন C। আমি ভিটামিনসমূহ কি পাইছিলোঁ? ভিটামিন A, ভিটামিন B, ভিটামিন C, ভিটামিন D, ভিটামিন E আৰু ভিটামিন K। ঠিকে আছেনে? বিৰো ভাগ আছে, আমি নেক্সট পঢ়িম। প্লাণ্টছ ৰিচিভ দেয়াৰ নিউট্ৰিয়েণ্টছ মেইনলি ফ্ৰম। উদ্ভিদে নিজৰ পুষ্টি ক'ৰ পৰা আহৰণ কৰে? মেইনলি কৰে ছইলৰ পৰা। বায়ুমণ্ডলৰ পৰাও কৰে,
কিন্তু মেইনলি ক'ৰ পৰা কৰে সইলৰ পৰা আমি এই কোৱেশ্যনটো পৰীক্ষাত আহিলে ভুল নকৰোঁ বুলি আশা ৰাখিলোঁ তাৰ ভিতৰত কি হ'ব পাৰে খনিজ লৱণ ঠিক আছে মিনাৰেলছ ৱাটাৰ সব ক'ৰ পৰা আহৰণ কৰে মাটিৰ পৰা কৰে ঠিক আছে কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ পালছ মানে কি মাহজাতীয় যি শস্য পালছ আৰ গুড চ'ৰ্চ অফ মাহজাতীয় শস্যসমূহ কিহৰ গুড চ'ৰ্চ হয় প্ৰটিনৰ ঠিকে আছেনে সেইকাৰণে এথলিটবোৰে পালছটো বেছি প্ৰিফাৰ কৰে ঠিকে আছে 19 নম্বৰ প্ৰশ্নটো হ'ল ফিছ ৰেস্পিৰেট থ্ৰু দেয়াৰ গিলছ মানে মাছে কিহৰ থ্ৰু দি নিজৰ ৰেস্পিৰেশ্যন কৰে গিলছৰ থ্ৰু দি ঠিকে আছে তাৰ পাছৰ কুৱেশ্যনটো হুইচ ব্লাড গ্ৰুপ ইজ ইউনিভাৰ্চেল ৰিচিভাৰ কোনটো ব্লাড গ্ৰুপৰ মানুহ বা কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিসকলে সকলো ব্লাড গ্ৰুপৰ পৰা ব্লাড ল'ব পাৰে AB পজিটিভ আৰু কোনটো ব্লাড গ্ৰুপে সকলোকে দিব পাৰে O পজিটিভ কথাটো ক্লিয়াৰ আমি ভুল নকৰোঁ ইউনিভাৰ্চেল ৰিচিভাৰ আৰু ডোনাৰ আমি ক্লিয়াৰ হ'ল 21 নম্বৰ প্ৰশ্নটো হ'ল হিউমেন ব্লাড কণ্টেইন ডেছ পাৰ্চেণ্টেজ অফ প্লাজমা হিউমেন ব্লাডত আমি জানো প্লাজমা পানী সকলো ধৰণৰ বস্তু থাকে তাৰ ভিতৰত 65% প্লাজমা থাকে ঠিকে আছে আমি ব্লাডৰ বিষয়ে বিশেষকৈ পাছত পঢ়িম 22 নম্বৰত কি আছে দ্য ষ্টাডি অফ পলেন গ্ৰেইন ইজ ন'ন এজ বিজ্ঞানৰ অৰ্থাৎ বায়'লজিৰ কোনটো ভাগত পলেন গ্ৰেইন অৰ্থাৎ ৰেণুৰ বিষয়ে পঢ়া হয় ইয়াৰ উত্তৰটো হ'ল পেলাইনলজি ডিছকাছ কৰি তাৰ মাজত কিবা ডাউট আছে যদি কমেণ্ট ছেকশ্যনত জনাব 23 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চুগাৰ্ছ প্ৰভাইড ইমিডিয়েট এনাৰ্জি ঠিক আছে কোনটো চুগাৰ বা কাৰ্বহাইড্ৰেট বুলিও কেতিয়াবা কুৱেশ্যনত দিয়া যায় প্ৰভাইড ইমিডিয়েট এনাৰ্জি তাৎক্ষণিকভাৱে শক্তি কোনটো চুগাৰে দিয়ে গ্লুক'জ হাউ মেনি এমিনো এচিড আৰ ৰিকুৱাৰ্ড টু মেক প্ৰটিন বনাবৰ বাবে কিমানটা এমিনো এচিড লাগে 20টা এইটোতো আমি সকলোৱে জানো হোৱাট ইজ এ এনজাইম বেচিকেলি এনজাইমসমূহ কি হয় এনজাইমসমূহ বেচিকেলি প্ৰটিনছ হয় ঠিকে আছে কেৰট ইজ এ ৰিচ চ'ৰ্চ অফ হুইচ ভিটামিন কেৰট অৰ্থাৎ গাজৰ কোনটো ভিটামিনৰ ৰিচ চ'ৰ্চৰ যদি ভিটামিন এ কমে আমাৰ শৰীৰত তেতিয়া আমি কেৰট খাব লাগে অৰ্থাৎ গাজৰ খাব লাগে ক্লিয়াৰ আমি 27 নম্বৰ কুৱেশ্যনলৈ আহি পাইছোঁ যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰা নাই লাইক কৰিব যদি আমি ছায়েন্স পঢ়োৱা এই ওৱান লাইনাৰ ছায়েন্স যি পঢ়াইছোঁ যদি এই ট্ৰিকটো আপোনালোকৰ বাবে ভাল লাগিছে বা ইয়াৰ শ্বৰ্ট ট্ৰিক্স লৈ আহিব লাগে প্ৰশ্নবোৰৰ উত্তৰবোৰ মনত ৰখা আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব আমি ইয়াৰ শ্বৰ্ট ট্ৰিক্সো আমাৰ লগত আছে আমি লৈ আহিম যদি ইয়াক বেলেগ ছিষ্টেমত পঢ়াব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আমি তাক আপোনালোকৰ মতে আনিবলৈ চেষ্টা কৰিম ঠিকে আছে The chemical name of vitamin E is answer tocopherol ঠিক আছে নে ভিটামিন A ভিটামিন B ভিটামিন C ভিটামিন D ভিটামিন E ভিটামিন K সকলোৱে এটা কেমিক্যাল নেম আছে ভিটামিন E কেমিক্যাল নেমটো কি tocopherol ঠিক আছে 28 The blood clot in the human body is made up of which vitamin মানে কোনটো ভিটামিনৰ ফলত মানুহৰ শৰীৰত ব্লাড কোটিং হয় ব্লাড কোটিং মানে তেজ গুড মাৰে ভিটামিন কে আমি ক্লাছ 6-7 তে এই কথাটো পাই আহিছোঁ যদি প্ৰতিটো ভিটামিনে কোনটো ভিটামিনৰ বাবে শৰীৰত কি হয় সেই কথাটো আমি মনত ৰখাটো দৰকাৰ যেহেতু পৰীক্ষা দিয়াৰ কোৱেশ্যন ৰিপিট হোৱাত দেখা গৈছে ইলিসা টেষ্ট ইজ ডান টু চেক ইলিসা যেটো টেষ্ট আছে সেই টেষ্টটো কোনটো বেমাৰৰ চেক কৰিবৰ বাবে কৰা হয় উত্তৰটো হ'ল AIDS ইয়াৰ ফুল ফৰ্মটো কেতিয়াবা অহা দেখা যায় ইয়াৰ ফুল ফৰ্মটো হ'ল একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি সিনড্ৰোম এইচৰ ফুল ফৰ্ম ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো লৈ যাওঁ নেমোনিয়া ডিজিজ ইফেক্টছ হুইচ পাৰ্ট অফ দ্য হিউমেন বডি মানুহৰ শৰীৰৰ কোনটো অংশত নেমোনিয়া ডিজিজে বা নেমোনিয়া বেমাৰে এফেক্ট কৰে লাংছত ঠিক আছে পাছৰ কুৱেশ্যনটো হ'ল ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন ইজ দ্য মেইন কজ অফ নাইট ব্লাইণ্ডনেছ কোনটো ভিটামিনৰ অভাৱত কুকুৰি কণা বেমাৰটো হোৱা দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভিটামিন এৰ অভাৱত কুকুৰি কণা বেমাৰ হয় ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হুইচ ভিটামিন ইজ ফাউণ্ড ইন এবাণ্ডেণ্ট ইন ফিছ লিভাৰ অইল ফিছ লিভাৰ অইলত কোনটো ভিটামিন প্ৰচুৰ মাত্ৰাত পোৱা যায় প্ৰচুৰ মাত্ৰাত আমি পোৱা যায় ভিটামিন ডি ঠিকে আছেনে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ডিজিজ কজড বাই দ্য বাইট অফ এ মেড ডগ পগলা কুকুৰে কামুৰিলে কোনটো ধৰণৰ বেমাৰ আমাৰ শৰীৰত দেখা যায় ইয়াৰ উত্তৰটো হ'ল হাইড্ৰফোবিয়া বেমাৰ
পগলা কুকুৰ বা পগলা জীৱ জন্তুৱে কামুৰিলে হয় which acid produced when milk gets sour মানে যেতিয়া গাখীৰ টেঙা মাৰে বা গাখীৰ বহুত সময় থৈ দিলে টেঙা মাৰে আমি সেই কথাটো জানো তেতিয়া কোনটো এচিড গাখীৰত ফৰ্ম হয় সেইটো হ'ল লেক্টিক এচিড ঠিক আছে যেটো দৈ বনাটো ৰেসপন্সিবল হয় ইয়াৰ পাছৰ কোৱেশ্চনটো হ'ল frog done their respiration through frog মানে ভেকুলিয়ে নিজৰ ৰেসপিৰেচন কিহৰ থ্ৰুদি কৰে স্কিনৰ থ্ৰুদি কৰে গতিকে মানুহেনো ৰেসপিৰেচন কিহৰ থ্ৰুদি কৰে আপোনালোকে আমাক কমেন্ট সেকশনত জনাবচোন আজি বায়োলজিৰ পাৰ্ট 1ত আমি 35টা কোৱেশ্চন ডিসকাস কৰিলো পৰৱৰ্তী ভিডিঅ'সমূহ আমি অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম সায়েন্সৰ কেমিষ্ট্ৰি ফিজিক্স সকলো পাৰ্ট আপোনালোকৰ মাজত আমি অতি সোনকালে উপলব্ধ কৰাম গতিকে মই নাভাবো যে যি ধৰণে আমি এটা সিকুৱেন্সত কোৱেশ্চনসমূহ লৈ আহিছো তাৰ বাদে আপোনালোকে বেলেগ কোৱেশ্চন পঢ়িব লাগে এইখিনি মোস্ট ৰিপিটেড কোৱেশ্চন অসম তথা ভাৰতৰ বিশেষ এক্সামসমূহৰ গতিকে ভিডিঅ'টো যদি লাইক কৰা নাই লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু নিজৰ বন্ধু বান্ধৱী তথা চিনাকিৰ সৈতে আমাৰ ভিডিঅ'সমূহ শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় মাগিলো জয় হিন্দ